নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে ফাইনালি যেহেতু ইতিমধ্যে আপোনালোকে জানে এডিআৰ ৰিজাল্ট ঘোষণা কৰিছে অসম পুলিচৰ ৰিজাল্ট ঘোষণা কৰিছে লগতে 11 অক্টোবৰ অৰ্থাৎ আজি অসম পুলিচৰ ইউবিএবি কনষ্টেবলৰ ৰিজাল্ট ঘোষণা কৰিব তাৰ লগে লগে আৰু এটা গুড নিউজ আমি আপোনালোকক দিবলৈ আহিছোঁ আৰু এইটো হৈছে আমাৰ অসমৰ যি ভেৰিয়াছ হেল্থ ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্টৰ এক্সামবোৰ হৈ গৈছিলে ডিএমই হওক ডিএইচএছ হওক বা আয়ুষ মন্ত্ৰালয়ৰ বিভাগ অন্তৰত মানে আণ্ডাৰত যিবিলাক এক্সাম হৈ গৈছিলে টোটাল আপোনালোকে জানে 3698টা পোষ্ট আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ভিতৰতে তাৰে ৰিজাল্ট ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই টুইট যোগে এইটো জনাই দিছে আৰু এইটো ৰিজাল্ট দিয়া হ'ব অহা 12 অক্টোবৰ তাৰিখে আটাইতকৈ ভাল লগা কথা এইটোৱে যে ফাইনেলি আমি হেল্থ ডিপাৰ্টমেণ্টৰ ভেৰিয়াছ ৰিক্ৰুটমেণ্টবিলাকৰ ৰিজাল্ট আমি 12 অক্টোবৰ তাৰিখে পাবলৈ সক্ষম হ'ম আৰু আমি আপোনালোকক এই আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াৰ যিটো টুইট আছে এই টুইটখিনি আমি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাব ভালদৰে হিমন্ত বিশ্ব শৰ্মা ছাৰ ইয়াতে লিখিছে এনাডাৰ মাইলষ্টন ইন ট্ৰান্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট তাৰপিছত ইয়াতে যি চাই আপোনালোকে ইয়াতে চাবলৈ পাৰিব with result for 3698 posts under health department including DME, DHS, DHSFW and IOS to be declared on 12 October. We move another step forward in fulfilling our commitment to clean merit based recruitment আৰু এইটো কেতিয়া যেটো টুইট কৰিছে এইটো আজি ৰাতিপুৱা 7:52 বজাত 11 অক্টোবৰ অৰ্থাৎ আজি এইটো টুইট কৰিছে ঠিক আছে অলপ আগতে মানে এইটো ঘোষণা কৰিছে যে অহা 12 অক্টোবৰ তাৰিখে হেল্থ ডিপাৰ্টমেণ্টৰ যি 3698টা পোষ্ট আছিলে তাৰে ৰিজাল্ট ঘোষণা কৰিব তো ঠিক সেইদৰে আপোনালোকে অহাকালি অৰ্থাৎ ৰাতিপুৱা টাইমটো ইয়াতে মেনশ্যন কৰা নাই যদিও অফিচিয়েল নোটিছ হিচাপে এইটো জনাই দিব কেতিয়া দিব most probably আপোনালোকে 12টাৰ আগতে ৰিজাল্টখিনি পাই যাব আৰু এডিআৰ ৰিজাল্ট দিছে এতিয়া অসম পুলিচৰো ৰিজাল্ট দিব বা যোৱাকালিও দিছে আজিও দিব লগতে হেল্থ ডিপাৰ্টমেণ্টৰ কালি ৰিজাল্ট দিব আৰু লগতে জিটি আৰু পিজিটি ৰিজাল্ট আপোনালোকে 15 অক্টোবৰ তাৰিখে চাবলৈ পাৰিব লগতে এলিমেণ্টাৰী এডুকেশ্যনৰ যিটো সেকেন্ড মেৰিট লিষ্ট আছে এইটো আজি অহাৰ পূৰ্ণ সম্ভাৱনা আছে আজি এলিমেণ্টাৰী এডুকেশ্যনৰ সেকেন্ড প্ৰপ'জেলৰ মেৰিট লিষ্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যি কি নহওক ফাইনালি আমি ভাল খবৰবোৰ এতিয়া পাই আছো আৰু যিসকল কেণ্ডিডেট ইয়াতে সিলেক্টেড হ'ব আমি সকলোকে আমি এডভান্স কংগ্ৰেচুলেশ্যন জনাই দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰিব তো ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ থেংক ইউ